Hey guys, welcome to Learn Ganit. মই ভাস্কৰ আছো আৰু আজি আমাৰ ডে নাম্বাৰ 40 and I hope last class লৈকে পঢ়া কথাবোৰ সুন্দৰকে তোমালোকে বুজি পাইছা। যদি তুমি এই চেনেলটোলৈ প্ৰথম আহিছা, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো যদি প্ৰথম চাইছা এইটো ক্লাছৰ দেন কি কৰিবা আগৰ ক্লাছৰ ভিডিও কেটা মানে কি একচুয়ালি চেপ্টাৰ 6 এটা কন্টিনিউ হৈ আছে সো চেপ্টাৰ 6 ৰ 6.3 অনলি কন্টিনিউ কৰি থকা হৈছে। গতিকে চেপ্টাৰ 6 ৰ 6.3 লে কোৱেশ্চন নাম্বাৰ 2 লৈকে লাষ্ট ক্লাছত আমি কৰিলো। যদি চোৱা নাই তেতিয়াহলে প্লেলিষ্টত সকলো এভেইলেবল আছে, তোমালোকে পাই যাবা আৰু চাই লবা। যদি কিবা অসুবিধা হয় কি কৰিবা কমেন্ট বক্সত লিখিবা, ডেসক্ৰিপচনত সকলো লিংক দিয়া আছে, WhatsApp কন্টাক্ট দিয়া আছে, কন্টাক্ট নাম্বাৰ দিয়া আছে, WhatsApp Facebook এভৰিথিং তোমালোকক লিংকত দিয়া আছে, গ্ৰুপ লিংক দিয়া আছে, মোক কন্টাক্ট কৰি জনাবা। ঠিক আছে, সো স্টাৰ্ট কৰো। কোৱেশ্চন নাম্বাৰ লাষ্ট ক্লাছত আমি কোৱেশ্চন চেপ্টাৰ অনুশীলনী 3 কোৱেশ্চন নাম্বাৰ 3 লৈকে 2 লৈকে ডিসকাস কৰিলো। নাও কোৱেশ্চন নাম্বাৰ 3 পৰা আছে। সো স্টাৰ্ট কৰো 3 পৰা। ওকে গাইস, ঠিক আছে। So book to তোমালোকে লৈ লোৱা, পেন্সিল বহি লগত লৈ লোৱা, দেন কোৱেশ্চন নাম্বাৰ 3 টো ফাৰ্স্ট পঢ়ি লোৱা, দেন মই তোমালোকক বোৰ্ডত বুজাই আছো সকলো কথা। সো কোৱেশ্চন নাম্বাৰ 3 ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল BC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে। দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA by OC = OB by OD। ওয়েল আমি সাদৃশ্যতাৰ শৰ্ত পাইছিলো বাহু বাহু বাহু, বাহু কোণ বাহু, কোণ বাহু কোণ, কোন 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 হয়নে বাৰু, বা দুটা কোণো যদি সমান দেখাব পাৰা তেতিয়াও তুমি ক'ব পাৰিবা ত্ৰিভুজ দুটা সদৃশ বুলি, হয়নে? গতিকে সেই তাৰ যিকোনো এটা শৰ্ত ব্যৱহাৰ কৰি আমি প্ৰথমে দেখুৱাব লাগে ত্ৰিভুজ দুটা সদৃশ বুলি, তেতিয়া তুমি ক'ব পাৰিবা ইয়াৰ OA by OC = OB by OD বুলি আমি ক'ব পাৰিম। ঠিক আছে, সো কোৱেশ্চনটোত কি কৈছে ফাৰ্স্ট মই ড্ৰ কৰি তোমালোকক দেখাই দিওঁ। আমাক কৈছে যে ABCD ৰ AB সমান্তৰাল BC। ফাৰ্স্ট কোৱেশ্চনটো ভালদৰে পঢ়িলে মই বুজাই আছো তোমালোকক বোৰ্ডত। এটো হৈ গ'ল আমাৰ ABCD ট্ৰেপিজিয়াম, য'ত ধৰি ললো A B C D। তো ইয়াতে হৈ গ'ল AB আৰু CD। ওয়েল বাহিৰত সাউন্ড এটা আহি আছে, আই হোপ তোমালোকক ডিস্টাৰ্ব কৰা নাই, বিকজ মই তেতিয়া শুনা নাপাম। যদি সাউন্ড আহিছে দেন ইগনোৰ ইট। ঠিক আছে, বাহিৰত কোনোবাই কিবা কাম কৰি আছে। ওকে, সো AB সমান্তৰাল BC আমাক দিয়া আছে। কৈছে কি AC আৰু BD কৰ্ণই O বিন্দুত কটাকটি কৰিছে। কোনটো বিন্দুত কটাকটি কৰিছে? O বিন্দুত কটাকটি কৰিছে। এই বিন্দুটোৰ নাম দিছে O। এতিয়া আমাক দেখাব কৈছে যে OB by OD সৰি yes হয়নে বাৰু? নহয় নহয়, OA by OC, OA by OC = OB by OD বুলি দেখুৱাব লাগে। একেবাৰে সহজ। আমি যদি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ দেখাই দিব পাৰো তেতিয়াহলে আমি ক'ব পাৰিম যে কি OB by OD = OA by OC, যেটো আমাক দিয়া আছে এটো আমি দেখুৱাব পাৰিম। অসম। ওকে, সো দিয়া আছে ফার্স্ট কি লিখি লও। কোৱেশ্চন নাম্বাৰ 3 এক্সাৰসাইজ 6.3 আছে হয়নে বাৰু, অনুশীলনী 6.3। ওয়েল লাষ্ট ক্লাছত আমি যোৱা কালি 11 এৰ কেনেকৈ মাল্টিপ্লাই কৰিব লাগে ইজিলি জাস্ট 5 সেকেন্ডৰ ভিতৰত দিয়া আছে। আই হোপ তোমালোকে সকলোৱে চালা। ভাল লাগিছে নাই মোক জনাবা। ঠিক আছে, কমেন্ট বক্সত বহুতে জনোৱা নাই, সো কি কৰিবা ভাল লাগিছে নে নাই জনাবা। ওকে, সো দিয়া আছে কি লিখি লম, গিভেন AB সমান্তৰাল BC দিয়া আছে। ABCD ট্ৰেপিজিয়ামৰ কি দিয়া আছে, AB সমান্তৰাল BC দিয়া আছে। আৰু আমাক কৈছে যে AB আৰু AC এ O বিন্দুত কটাকটি কৰিছে, বস এটো লিখিলে হৈ গ'ল। এতিয়া আমাক কৈছে যে দেখুৱাব লাগে কি লিখিব, দেখুৱাব লাগে যে আচ্ছা এনেকে লিখা অকমান আৰু অকমান ডিটেইলছত লিখিছো যাতে কনফিউজ নহয়, আৰু অলপ ডিটেইলছত লিখিছো। দিয়া আছে ABCD ট্ৰেপিজিয়ামৰ ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল BC দেখুৱাব লাগে যে OA by OC = OB by OD দেখুৱাব লাগে, হয়নে বাৰু? এটা আমি দেখাব লাগে। এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ BOC, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি কি দেখাম, সদৃশ দেখাম। তেতিয়া ইহঁতৰ পাৰ্টছ আছে বাৰু, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ পাৰ্টছ আছে নে বাৰু, OA OC OB OD আছে নে, OA OC OB OD ঠিকে আছে নে? আচ্ছা কি দেখাব পাৰিম চোৱা,
এইটো কোণে সমান হ'ব কিয় সমান হ'ব একান্তৰ কোণ হয়নে নহয় এ বি ডাল আৰু চি ডি ডাল সমান্তৰাল বুলি কৈছিলে তোমাক এডালে সমান্তৰাল ইহঁত দুডাল সমান্তৰাল তেতিয়ালে এডালে তিৰ্যকৰ নিচিনা কাম কৰিলে এইটো কোণে একান্তৰ কোণ হ'বনে সমান হ'বনে হ'ব কি হ'ব BAO is equal to BCO কি কোণ একান্তৰ কোণ well সাউন্ডটো বহুত বেছিকে মই শুনা পাইছো মই চেক কৰিব লাগিব শুনা তোমালোকৰ ডিসকাস কৰিছে নেকি একান্তৰ কোণ ঠিক আছে দেন এইটো কোণে যদি একান্তৰ হয় একে ধৰণে এইটো কোণে একান্তৰ কোণে হ'ব কাৰণ এডালে সমান্তৰাল হৈছে এডাল তিৰ্যক ABO আৰু CBO এইটো কোণে একান্তৰ কোণ গতিকে সমান হয়নে ঠিকে আছে আৰু চোৱাচোন এইটো কোণে বিপৰীত কোণ হয়নে বাৰু এইটো কোণে বিপৰীত কোণ হয়নে AOB is equal to COD বা DOC একেটা কথা কি কোণ বিপৰীত কোণ awesome ঠিকে আছে সুন্দৰকে বুজা পাইছা কি লিখিলো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজত এইটো কোণে সমান এইটো কোণে সমান এইটো কোণে সমান গতিকে ত্ৰিভুজ দুটা কি হৈ গ'ল কোন শৰ্তৰ মতে ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল হয়নে বাৰু এতেকে আমি লিখিব পাৰিম যে ওপৰৰ কথাটো মচি দিছো গতিকে লিখিব পাৰো কি এতেকে ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ DOC বা COD একেটা কথা DOC বুলি লিখিছিলো DOC বুলি লিখো বাই what কোন শৰ্ত মতে কি শৰ্ত মতে কোন শৰ্ত মতে গতিকে তুমি কি ক'ব পাৰা ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল গতিকে তুমি যদি ত্ৰিভুজ দুটা সদৃশে হয় তেতিয়ালে হিহঁতৰ যিবোৰ বাহু আছিলে বাহুবোৰ সমানুপাতিক হৈ থাকিব হয়নে নহয় গতিকে তুমি ক'ব পাৰা যে OA by OC is equal to OB by OD ঠিক আছে এইটো ত্ৰিভুজৰ এইটো বাহু আৰু এইটো ত্ৰিভুজৰ এইটো বাহু যেটো অনুপাত হ'ব এইটো ত্ৰিভুজৰ এইটো বাহু আৰু এইটো ত্ৰিভুজৰ এইটো বাহুৰ অনুপাতটো একেটাই হ'ব এই বুলি আমি ক'ব পাৰো আৰু এইটোকে আমাক কি কৰিব দিছিলে প্ৰমাণ কৰিবলৈ দিছিলে হয়নে বাৰু OA by OC equal OB by OD সুন্দৰ একো অসুবিধা নাই হোৱা যদি কিবা অসুবিধা হয় কমেন্ট বক্সত জনাবা ওয়েল বাহিৰৰ পৰা সাউন্ড এটা আহি আছিল মোক চেক কৰিবলৈ দিয়া ডিস্টার্ব দিছে নেকি তোমালোকক well guys I hope এতিয়া সাউন্ডটো নাই আহা সাউন্ডটো আহি আছিল এটো টাইম ইগনোৰ কৰিবা ঠিক আছে এটো সাউন্ড ইগনোৰ কৰিবা এতিয়া কামটো ষ্টপ কৰি দিলে বাৰু okay guys now question number 4 well এতিয়া অকমান কাম কৰি আছে গতিকে অকমান প্ৰবলেম হ'ব উপায় নাই ষ্টপ কৰি দিব কৈছিল কিন্তু ষ্টপটো কৰিব নোৱাৰে সকলে কাম কৰি খাইছে হয় না সো বাহিৰত এজন মানুহে কাম কৰি আছে দেখো উপায় নাই আৰু যেনেকৈ চাব লাগিব ওকে সো কোৱেশ্চন নম্বৰ 4 কাকৰ চিত্ৰ এটা দিয়া আছে 6.36 চিত্ৰত কি দিয়া আছে আমাক QR by QS is equal to QT by PR দিয়া আছে আমাৰ ওকে নাও কৈছে যে 1 equal to 2 কোন যোনটো 1 বুলি কৈছে আৰু কোন 2 বুলি যেটো আমাক চিত্ৰত দিয়া আছে ইহঁতটা ইকুৱেল কৈছে এটা দেখুৱাব লাগে যে PQS ত্ৰিভুজটো আৰু TQR ত্ৰিভুজটো সদৃশ বুলি দেখুৱাব লাগে ওকে ঠিক আছে আই হোপ মই বহুত লাউডলি কৈ আছো শুনা পাই আছে তো সাউন্ডে ডিস্টার্ব কৰা নাই ওকে এনেকুৱা এটা আমাক ত্ৰিভুজ দিয়া আছে আৰু অলপ ডাঙৰ কৰি দিছে এনেকুৱা এটা ত্ৰিভুজ আমাক দিয়া আছে এনেকুৱা এটাকে এনে ধৰণে দিয়া আছে PQR ST awesome okay আমাক কৈছে এটো কোণ 1 আৰু এটো কোণ 2 বুলি কৈছে আৰু ইহত দুটা ইকুৱেল বুলি কৈছে হয়নে বাৰু এটো কোণ 1 বুলি কৈছে এটো কোণ 2 বুলি কৈছে আৰু ইহত ইকুৱেল বুলি কৈছে আচ্ছা দিয়া আছে কি প্ৰথমে আমি লিখি লওঁ ইয়াত হাইলাইট কৰি লওঁ কি দিয়া আছে আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ আছে হয়নে বাৰু কোৱেশ্চন নম্বৰ 4 গিভেন কি আছিল
দিয়া আছে QR by QS is equal to কি দিয়া আছে QT by PR এইটো আমাক দিয়া আছে আৰু কোণ 1 ইকুৱেল কোণ 2 বুলি দিয়া আছে হয়নে বাৰু বুজি পাইছা নেক্সট আমি এটা কি কৰিব লাগে দেখুৱাব লাগে কি দেখুৱাব লাগে যে কি PQS ত্ৰিভুজটো ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ TQR হয়নে বাৰু গোটেই ত্ৰিভুজটোৰ সৈতে তাৰ সৰু ত্ৰিভুজটো আমি সদৃশ বুলি দেখুৱাব লাগে এই PQS যেটো সৰু ওপৰৰ ত্ৰিভুজ TQR ডাঙৰ ত্ৰিভুজটোৰ সৈতে সদৃশ বুলি দেখুৱাব লাগে একেবাৰে পানী এটো একেবাৰে পানী ওকে সো যেহেতু কোণ 1 ইকুৱেল কোণ 2 এটা এনেকে যেহেতু ত্ৰিভুজ PQR কোণ 1 ইকুৱেল কোণ 2 হয়নে বাৰু PQR ত্ৰিভুজটো এইটো PQR ত্ৰিভুজটো এইটো PQR এইটো ত্ৰিভুজত এইটো কোণ 1 বুলি কৈছে এইটো কোণ 2 বুলি কৈছে হয়নে এইটো 1 বুলি কৈছে এইটো 2 বুলি কৈছে গতিকে কি হ'ব এইটো কোণে সমান গতিকে আমি কি ক'ব পাৰো এডাল বাহুৱে সমান বুলি ক'ব পাৰো নে কি ক'ব পাৰো PQ ইকুৱেল PR বুলি ক'ব পাৰো গতিকে কি বুলি ক'ব পাৰা তুমি PQ ইকুৱেল PR ঠিকে আছে সুন্দৰ বুজি পোৱা অসুবিধা নাই হোৱা এতিয়া আমি ইয়াত PR ৰ জায়গাত মই PR ৰ জায়গাত এটো PR ৰ জায়গাত PQ বুলি লিখিব পাৰো নে ইহত দুটা ইকুৱেল ঠিক আছে এতেকে কি লিখিব পাৰা তুমি QR by QS is equal to QT by PQ লিখিব পাৰো নে এটো আমি প্ৰমাণ কৰি লৈছো এটো আমাক ব্যৱহাৰ কৰিম এটো কিয় লিখিছো আমি ইয়াক ব্যৱহাৰ কৰি মই পিছতে দেখাম আচ্ছা ওপৰৰ বস্তুটো ক্লিন কৰি লৈছো মই এতিয়া আমাক যিটো ত্ৰিভুজ সদৃশ দেখাব গৈছে এটা ত্ৰিভুজ ল এটা ত্ৰিভুজ সদৃশ দেখাব গৈছে PQS আৰু TQR হয়নে বাৰু এটা ত্ৰিভুজ এতিয়া ত্ৰিভুজ PQS আৰু ত্ৰিভুজ TQR ৰ পৰা কি ক'ব পৰা PQS আৰু TQR ওয়েল মই ত্ৰিভুজ দুটা তোমালোকক ড্ৰ কৰি দিছো ইয়াত কিন্তু তোমালোকে এটো কি কৰিবা সদায় কৈ আছে এই কথা কি কৰিবা যে ত্ৰিভুজটা তোমালোকে অনুমান কৰিবা অনুমান নহয় ইমাজিন কৰিবা কল্পনা কৰিবা PQS আৰু TQR একেটা ত্ৰিভুজে অলপ পৰডামৰ বাট মই এনেকৈ আঁকিছো ঠিক আছে সো আমি এটা ত্ৰিভুজ আমাক সদৃশ দেখাব কৈছে PQS আৰু TQR ত্ৰিভুজ দুটা সদৃশ দেখাব কৈছে ইয়াৰ পৰা ভালদৰে তোমালোকে চোৱা এতিয়া চোৱা আমি কি বুলি প্ৰমাণ কৰি আহিলো QR by QS is equal to QT by QT by QP হয়নে বা PQ হয়নে এই তল এটু বাহু আৰু এটু বাহুৰ যিটো অনুপাত এটু বাহু আৰু এটু বাহুৰ যিটো অনুপাত এটু বাহু আৰু এটু বাহুৰ অনুপাত একেটাই কৈছে নে বাৰু ইকুৱেল বুলি কৈছে নে আমি প্ৰমাণ কৰি আহিছো গতিকে এটো লিখো কি হ'ব QR by QS এটু বাহুৰ এটু ত্ৰিভুজৰ এটু বাহু এটু ত্ৰিভুজৰ এটু বাহু হয়নে ইকুৱেল টু কি দিয়া আছে QT এটু ত্ৰিভুজৰ এটু বাহু আৰু QP বা PQ একেটাই এটু ত্ৰিভুজৰ এটু বাহু এটু ত্ৰিভুজৰ এটু বাহু ইকুৱেল বুলি কৈছে না বাৰু আমি প্ৰমাণ কৰি আহিছো হয়নে বাৰু QT by PQ বা QP বুলি লিখিলো ই কি বুলি লিখিম প্ৰমাণ কৰি আহিছো গতিকে প্ৰমাণিত প্ৰমাণ ঠিকে আছে আৰু সচন এটু ত্ৰিভুজত এটু কোণ আছে আৰু এটু ত্ৰিভুজত এটু কোণ একেটা কোণে হয়নে PQR PQS একেটা কোণে হয়নে বা এটু কোণে একেটা কোণে হয়নে চিত্ৰটোত একেটা কোণে সাধাৰণ কোণ হয়নে নহয় গতিকে কোণ PQS is equal to TQR হয়নে বাৰু PQS is equal to TQR সাধাৰণ কোণ হয়নে লিখি দিয়া যে সাধাৰণ কোণ গতিকে কি হৈ গ'ল চোৱাচোন দুটা বাহু তুমি সমানুপাতত আছে এটু বাহুৱে যিটো অনুপাত এটু বাহু আৰু এটু বাহুৰ অনুপাত একেটাই দুটা বাহু সমানুপাত হৈ আছে আৰু সিহঁতৰ মাজৰ কোণটো ইকুৱেল হৈ আছে নে
গতিকে কি হ'ব বাহু কোণ বাহু শৰ্তমতে ত্ৰিভুজ দুটা সদৃশ হৈ গ'লে বাহু কোণ বাহু বাহু কোণ বাহু হয়নে বাৰু বাহু কোণ বাহু ত্ৰিভুজ দুটা সদৃশ হৈ গ'লে এতেকে লিখা হৈ গ'ল আমাৰ কামটো এতেকে ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ PQR কি শৰ্তমতে বাই বাহু কোণ বাহু শৰ্তমতে একেবাৰে সহজ আছিলে নে বাৰু ভালদৰে চোৱা কথাটো তোমালোকে সুন্দৰকে দেখা পাই আছা অসম ঠিক আছে বুজি পাইছা বৰ্ডখন ক্লিন কৰি দিও নেক্সট কোৱেশ্চনটো পঢ়া যদি কিবা অসুবিধা হৈছে কি কৰিব পাৰিবা ডেসক্ৰিপচনত সকলো দিয়া আছে আৰু তোমালোকে ভিডিওটো স্কিপ কৰি নাচাবা কন্টিনিউ চাবা ভিডিওটো স্কিপ কৰি দিয়া লগে লগে তোমালোকৰ কি হ'ব মই কোৱা কথাবোৰ তোমালোকে শুনা নাপাবা বুজি নাপাবা অসুবিধা হ'ব গতিকে ভিডিও স্কিপ নকৰিবা ভিডিও স্কিপ কৰি দিলে মই কৈ যোৱা কথা এটা মাজতে যদি নোকোৱাকে থৈ যাওঁ তেতিয়ালে অসুবিধা হ'ব নহ'ব আৰু সো অসুবিধা হ'ব গতিকে স্কিপ নকৰিবা কোৱেশ্চন নম্বৰ 5 টো PQR ৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে P = RTS দেখুৱা যে RPQ আৰু RTS ত্ৰিভুজ দুটা সদৃশ ওয়েল PQR ত্ৰিভুজৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু ওকে ফাৰ্স্ট মই ড্ৰ কৰি ল'ব লাগিব PQR ত্ৰিভুজ PQR ত্ৰিভুজ ওয়েল আমি সমানকে ড্ৰ কৰা নাই ঠিক আছে ওকে এটো PQR ত্ৰিভুজ এতিয়া আমাক কৈছে কি যে PR আৰু QR বাহুৰ ওপৰত এটো হৈ গ'ল PR ওয়েল এটো আমি ওপৰলে নিদু এটো P বুলি লওঁ ঠিক আছে এটো P বুলি লওঁ তেতিয়া সুবিধা হ'ব আমাৰ এটো P এটো Q এটো R ঠিক আছে সো কি দিয়া আছে QR আৰু PR আৰু QR এটো হৈ গ'ল PR আৰু এটো হৈ গ'ল QR হয়নে বাৰু এডাল বাহু হিয়তক কি বুলি দিয়া আছে হিয়তৰ ওপৰত S আৰু T এটো PR বাহুৰ ওপৰত S আৰু ইয়াৰ ওপৰত T দুটা বিন্দু আছে দুটা বিন্দু আছে S আৰু T দুটা বিন্দু আছে যাতে কোণ P = RTS ইহতক সংযোগ কৰি দিয়া কোণ P = RTS এটো কোণে সমান বুলি আমাক কৈছে ঠিক আছে ওকে এতিয়া আমাক প্ৰমাণ কৰিব কৈছে যে RPQ মানে গোটেই ত্ৰিভুজটো কাৰ সদৃশ RTS গোটেই ত্ৰিভুজটো ওপৰৰ ত্ৰিভুজটো এটা সদৃশ বুলি দেখাব লাগে একেবাৰে পানী এটো একেবাৰে পানী দিয়া আছে কি লিখিলো কোৱেশ্চন নম্বৰ 5 given ত্ৰিভুজ PQR ডাইৰেক্ট লিখা দিয়া আছে ত্ৰিভুজ PQR PR কিতাপত যেনেকৈ আছে নেকি QR PR আৰু QR বাহুৰ ওপৰত S আৰু ওপৰত S আৰু T দুটা বিন্দু যাতে কোণ P = কোণ RTS এটো কোণে সমান বুলি আমাক দিয়া আছে দেখুৱাব লাগে কি প্ৰমাণ বুলি কৈছে না দেখুৱা বুলি কৈছে দেখুৱাব লাগে যে ত্ৰিভুজ PQR সদৃশ ত্ৰিভুজ RTS PQR ত্ৰিভুজটো ওয়েল PQR বুলি কোৱা নাই RPQ বুলি কৈছে RPQ বুলি লিখা কাৰণ এটা আছে RPQ বুলি কোৱা যে যিটোৰ পৰা ষ্টাৰ্ট কৰিছা তুমি তাৰ পৰাই মানে কি হৈছে যিকেটা বাহু কি হ'ব এতিয়া RPQ আৰু RPQ RTS মানে কি হ'ব এই RP বাহুটো RT বাহুটোৰ কি হ'ব সদৃশ বাহু একান মানে কি অনুৰূপ বাহু এটো বাহু আৰু এটো বাহু অনুৰূপ বাহু গতিকে অনুৰূপ বিন্দুবোৰ আমি একেটা জায়গাতে লিখিছো ঠিক আছে গতিকে PQR আৰু RP হৰবাংগ সমকলৰ লগে তুমি যিকোনো ত্ৰিভুজ নাম দিব পাৰিবা কিন্তু সদৃশ বুলি ক'লে যিকেটা বাহু কি কৰা হৈছে অনুৰূপ বাহু হিহঁতৰ অনুপাতে আমি ইয়াত কথাবোৰ লিখিছো ঠিক আছে ওকে নাও কি হৈ গ'ল এটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে গতিকে আমি কি কৰো এতিয়া ত্ৰিভুজ RPQ আৰু ত্ৰিভুজ RTS ৰ পৰা
কি লিখিব পাৰা চাচোন এটো হৈ গল গুটেই ডাঙৰ ত্ৰিভুজটো R P Q আৰু এটো হৈ গল সৰু ত্ৰিভুজটো R P S চাচোন এটো কোনে সমান বুলি দিয়া আছে তোমাক লিখা P কোণ ইকুৱেল R T S দিয়া আছে তোমাক দিয়া আছে লিখা গিভেন দিয়া আছে হয়নে এটা আমাক দিয়া আছে আৰু চোৱা P R Q এই কোণটো আৰু S কি R T একেটা কোণে হয়নে P R Q যেটো কোণ হৈছে S R T একেটা কোণে হয়নে বাৰু সাধাৰণ কোণ হৈ গল নে P R Q S R T একেটা হৈ গল নে বাৰু S R T কি কোণ সাধাৰণ হয়নে বাৰু আচ্ছা মই তোমালোকক কি বুলি কৈছিলো যে এটা ত্ৰিভুজৰ যদি তুমি দুটা কোণ সদৃশ কৰি দিব পাৰা তেতিয়াও তুমি ক'ব পাৰিবা যে ত্ৰিভুজ দুটা সমান কৰি দিব পাৰা তেতিয়াও তুমি ক'ব পাৰিবা ত্ৰিভুজ দুটা সদৃশ বুলি গতিকে আমি কি ক'ব পাৰো কি বুলি ক'ব পাৰো এটাকে লিখি দিয়া ত্ৰিভুজ R P Q সদৃশ ত্ৰিভুজ R T S কি শৰ্তমতে বাই কি শৰ্তমতে কোন শৰ্তমতে দুটা কোণ যদি তুমি সমান কৰি দিব পাৰা তেতিয়াও তুমি কি ক'ব পাৰিবা সদৃশ বুলি ক'ব পাৰিবা সুন্দৰ বুজি পাইছা ঠিকে আছে অসম ওকে গাইস আই হোপ যদি একো প্ৰবলেম হোৱা নাই যদি কিবা প্ৰবলেম হয় কি কৰিবা কমেন্ট বক্সত লিখিবা ইয়াৰ পিছৰটো কোৱেশ্চন লৈ যাওঁ একেবাৰে সহজ আছিল এটো হয়নে বাৰু question number 6 question number 6 to question number 6 ত কি কৈছে চিত্ৰ 6.37 ত where is 6.3 well কাকতে দিয়া আছে 6.37 ত ABE সৰ্বাংগহম ACD ABE সৰ্বাংগহম ACD ত্ৰিভুজ দুটা সৰ্বাংগহম বুলি কৈ দিছে দেখুৱা যে ADE ওপৰৰ ত্ৰিভুজটো আৰু ABC গুটেই ত্ৰিভুজটো সদৃশ বুলি দেখাব লাগে একেবাৰে পানী এটো হৈ গল ABC ত্ৰিভুজটো হয়নে বাৰু আৰু আমাক এডাল দি দিছে DE হয়নে বাৰু ঠিকে আছে আমাক কৈছে BE সংযোগ কৰা হৈছে আৰু CD একদা এনেকা সংযোগ কৰি থোৱা আছে ঠিকে আছে এতিয়া আমাক কৈছে ABE ত্ৰিভুজটো আৰু ACD ত্ৰিভুজটো ইহত দুটা সৰ্বাংগহম বুলি কৈছে কোনটা ত্ৰিভুজ এটা ত্ৰিভুজ আছে এনেকে আৰু এটা ত্ৰিভুজ আছে এনেকে এটো হৈ গল AEB আৰু এটো হৈ গল ABC এই ত্ৰিভুজটা কি বুলি কৈছে সৰ্বাংগহম বুলি কৈছে তেলে তুমি ক'ব পাৰিবা এডালে সমান এডালে সমান আৰু এডালে সমান বুলি ক'ব পাৰোনে বাৰু পাৰো গতিকে আমি কম হেতু দেন আমাক কৈছে যে এটো কি দেখুৱা ADE ত্ৰিভুজটো আৰু ABC ত্ৰিভুজটো সদৃশ দেখাব গৈছে একেবাৰে সহজ ফাৰ্স্ট কি দিয়া আছে লিখি লও কোৱেশ্চন নম্বৰ 6 হয়নে বাৰু yes কোৱেশ্চন নম্বৰ 6 দিয়া আছে কি লিখা দিয়া আছে ত্ৰিভুজ ABE সৰ্বাংগহম ত্ৰিভুজ ACD হয়নে বাৰু দিয়া আছে এটো আমাক দিয়া আছে গতিকে বাই CPCD তুমি কি লিখিব পাৰা বাই CPCD তেতিয়ালে কি লিখিব পাৰা তুমি AE ইকুৱেল AD হয়নে বাৰু AB ইকুৱেল AC AB ইকুৱেল AC বুলি লিখিব পাৰি এটো বাহুৱে সমান ইহত দুটা এটো বাহুৱে সমান AE AD AB AC সমান 10 ইহত দুটাই প্ৰয়োজন আছে আমাক বাকি থাৰ্ড বাহুটো আমাক নালাগে ইহত দুটাই প্ৰয়োজন আছে গতিকে এই দুটাই লিখি থৈ দিম এতিয়া আমাক দেখাব কৈছে কি দেখুৱাব লাগে যে ADE সৰ্বাংগহম ABC ঠিক আছে গতিকে আমি ADE ত্ৰিভুজটো এনেকুৱা হৈ আছে ABE ত্ৰিভুজটো আৰু ABC
বি চি ত্ৰিভুজ এইখন দুটা আমাক কি বুলি কৈছে সৰ্বাংগ সম দেখাব কৈছে ওকে এতিয়া ত্ৰিভুজ এ বি ই আৰু ত্ৰিভুজ এ বি চিৰ পৰা কি লিখিব পাৰা তুমি কি লিখিব পাৰো এটো ত্ৰিভুজৰ পৰা চাচোন এ বি ইকুৱেল কি লিখিব পাৰো চোৱা ভালকে এ ই বাই এ বি সৰি এ ডি বাই এ বি এটো বাহু আৰু এটো বাহুৰ অনুপাত যেটো হ'ব এ ই বাই এ বি আৰু এটো বাহু আৰু এটো বাহুৰ অনুপাত একেটাই হ'বনে হ'ব নহয় চাচোন যেহেতু সৰি এটো এ ডি চোৱা এ বি বাহুটো আৰু এ বাহুটো সমান এ ডি বাহুটোৱে এ বাহুটোৱে সমান এ বি বাহুটোৱে এ চি বাহুটোৱে সমান গতিকে এ ই আৰু এ বিৰ যেটো অনুপাত হ'ব এ ই আৰু এ চি অনুপাত একেটাই হ'বনে ধৰি লোৱা এটো 3 সেন্টিমিটাৰ এটো 3 সেন্টিমিটাৰ হ'ব কিয় ইয় দুটা সমান এ বি আৰু এ ই সমান ওপৰত লিখি আহিছো হয় নহয় এ বি আৰু এ চি সমান ওপৰত লিখি আহিছো সে এটো যেনিবা 5 সেন্টিমিটাৰ তেতিয়াহ'লে এটো 5 সেন্টিমিটাৰ তাহলে এটো বাহু আৰু এটো বাহুৰ অনুপাতটো কিমান হ'ব 3/5 হ'ব আৰু এটো বাহু অনুপাতটো 3/5 এ হ'বনে বাৰু বুজি পাইছা না নাই কথাটো এটো বাহু অনুপাত এটো বাহু যদি 3 সেন্টিমিটাৰ হয় এটো বাহু 3 সেন্টিমিটাৰ হ'ব এটো বাহু যদি 5 সেন্টিমিটাৰ হয় এটো 5 সেন্টিমিটাৰ হ'ব হ'বনে এটা চোৱা হিহঁতৰ অনুপাতটো কি হ'ব তেতিয়াহ'লে এ ডি বাই এ বি উলিয়াচোন এ ডি বাই এ বি উলিওৱা 3/5 হ'বনে এ ই বাই এ চি উলিওৱা 3/5 এ হ'বনে ঠিকে আছে এই ওপৰত লিখি দিয়া চৰ্তৰ কাৰণে আমি এটো লিখিব পাৰিম যে এ ডি বাই এ বি ইকুৱেল এ বাই এ চি ইহঁতৰ অনুপাতটো কি আছে একে আছে সমানুপাতিক হৈ আছে চোৱা আৰু এ কোণটো আৰু ইয়াত এ কোণটো একেটা কোণে হয়নে বি এ চি যেটো কোণ হয় বি এ ই একেটা কোণে হয়নে বাৰু বি এ ই যেটো কোণ হয় বি এ চি একেটা কোণে হয়নে সাধাৰণ কোণ হয়নে বাৰু সাধাৰণ কোণ এটা চোৱা দুটা বাহু সমানুপাতিক হৈ আছে আৰু এটা কোণ সমান হৈ আছে হেতৰ মাজৰ কোণটো দুটা এটো বাহুৱে সমানুপাতিক হৈ আছে আৰু ইহঁতৰ মাজৰ কোণটো সমান হৈ আছে গতিকে ত্ৰিভুজ দুটা কি শৰ্ত মতে এটা সদৃশ হৈ গ'ল বাহু কোণ বাহু শৰ্ত মতে হয়নে বাৰু বাহু কোণ বাহু শৰ্ত মতে ত্ৰিভুজ দুটা কি হৈ গ'ল সদৃশ হৈ গ'ল গতিকে লিখিব পাৰিবা এতেকে ত্ৰিভুজ এ ডি ই সদৃশ ত্ৰিভুজ এ বি চি বাই কি শৰ্ত মতে বাহু কোণ বাহু শৰ্ত মতে ঠিকে আছে বুজি পাইছা সুন্দৰ ওকে ঠিক আছে গাইজ আজিলৈ ইমানেই অহা কাইলে নাই পৰহিলে কাইলে নহয় তোমালোকৰ পৰহিলে আমি কি কৰিম নেক্সট কোৱেশ্চন 7 ৰ পৰা আই থিংক কেটা কোৱেশ্চন আছে টোটাল কোৱেশ্চন 16 টা আছে ওকে সো নেক্সট ক্লাছত আমি কি কৰিম নেক্সট কোৱেশ্চনস কেটা ডিসকাস কৰিম ঠিক আছে ওকে আজিলৈ ইমানেই বাই বাই